Good morning, everyone. আপোনালোকক ষ্টাডি উইথ পাৰভেজৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি চলাই গৈ আছে। বন্ধুসকল, আমি আছাম পুলিচ ABUBৰ যি লিখিত পৰীক্ষা হ'বলগীয়া আছে তাৰ প্ৰস্তুতিৰ বাবে এটা ইম্পৰ্টেণ্ট MCQ ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ। তাৰ আজি 8 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 7টা ক্লাছ যদি আপোনালোকে নাই চোৱা, আছাম পুলিচ ABUB প্ৰেক্টিছ ছেট বুলি প্লেলিষ্ট বনোৱা আছে। তাত এই ক্লাছসমূহ চিৰিয়েলকৈ ৰখা হৈছে। যিসকলে এই ক্লাছখিনি নাই চোৱা সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ কুৱেশ্যনকেইটা। আজিৰ 25টা কুৱেশ্যন আমি আলোচনা কৰিম। আজিৰ কুৱেশ্যন আলোচনা কৰাৰ আগত ক্লাছ নম্বৰ 7ত কুৱেশ্যন নম্বৰ 2টো লৈ অলপ কনফিউজ হৈছে। কুৱেশ্যনটো আছিল যে অসমৰ আটাইতকৈ সৰু অভয়াৰণ্যখনৰ নাম কি হয়? মই আনচাৰ কৈছিলোঁ উত্তৰ হ'ব গৰমপানী অভয়াৰণ্য। বহুতে কমেণ্ট কৰিছে নাম্বৰ অভয়াৰণ্য হ'ব লাগে। যিহেতু এৰিয়া ৰিলেটেড কুৱেশ্যন হয়, যদি আমি বুক ফ'ল' কৰোঁ তেনেহ'লে বুকত যিটো এৰিয়া আছে সেইটো আৰম্ভণিত যেতিয়া গৰমপানী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল সেই সময়ৰ এৰিয়াৰ ওপৰত ভিত্তি কৰি তাক আটাইতকৈ সৰু অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। যদি বৰ্তমানৰ উইকিপিডিয়া চাওঁ তেনেহ'লে আটাইতকৈ সৰু অভয়াৰণ্য বুলি চাৰ্চ কৰিলে আমি গম পাওঁ যে নাম্বৰ অভয়াৰণ্য হয়। এতিয়া এইটো কুৱেশ্যন এক্সামৰ অপশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। যদি অপশ্যনত দিয়া থাকে গৰমপানী অভয়াৰণ্য নাম, তেনেহ'লে উত্তৰ হ'ব গৰমপানী অভয়াৰণ্য। যদি অপশ্যনত দিয়া নাথাকে, যদি অপশ্যনত দিয়া থাকে নাম্বৰ অভয়াৰণ্য, তেনেহ'লে উত্তৰ হ'ব নাম্বৰ অভয়াৰণ্য। এতিয়া আৰু কনফিউজ হ'ব নালাগে। তো আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, মৌলিক অধিকাৰৰ ধাৰণাটো ভাৰতে কোনখন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আমেৰিকাৰ পৰা। ভাৰতে মৌলিক অধিকাৰৰ ধাৰণাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লৈছে। আমেৰিকাৰ বিলছ অফ ৰাইটৰ পৰা মৌলিক অধিকাৰৰ ধাৰণাটো ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল। বন্ধুসকল, সকলোক ৰিকুৱেষ্ট কৰিছোঁ 25টা MCQত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। ইয়াৰ আগৰ ক্লাছত 24 স্ক'ৰ কৰিছে বিক্ৰমে। 25ৰ ভিতৰত 24 স্ক'ৰ বিক্ৰমে কৰিছে। আজিৰ ক্লাছত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 2, জৈন ধৰ্মৰ দ্বিতীয়জন তীৰ্থংকৰৰ কোন আছিল? যিহেতু পৰীক্ষাত বহুবাৰ কুৱেশ্যন আহে জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ কোন আছিল, সকলোৱে জানে। যদি এক্সামত আহে জৈন ধৰ্মৰ দ্বিতীয়জন তীৰ্থংকৰ কোন আছিল, উত্তৰ হ'ব অজিত নাথ। অজিত নাথ আছিল জৈন ধৰ্মৰ দ্বিতীয়জন তীৰ্থংকৰ। যদি পৰীক্ষাত কুৱেশ্যন আহে জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ কোন আছিল, উত্তৰ হ'ব ঋষভ নাথ। ঋষভ নাথক জৈন ধৰ্মৰ প্ৰথমজন তীৰ্থংকৰ বুলি জনা যায়। ইয়াৰ উপৰিও তেওঁ জৈন ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল বুলিও কোৱা হয়। যদি কুৱেশ্যন আহে জৈন ধৰ্মৰ 23 সংখ্যক তীৰ্থংকৰ কোন আছিল, উত্তৰ হ'ব পাৰশনাথ। বহুবাৰ পৰীক্ষাত এইটো কুৱেশ্যন আহিছে জৈন ধৰ্মৰ 23 সংখ্যক তীৰ্থংকৰ কোন আছিল, পাৰশনাথ। যদি কুৱেশ্যন আহে জৈন ধৰ্মৰ একেবাৰে শেষৰজন তীৰ্থংকৰ কোন আছিল, উত্তৰ হ'ব মহাবীৰ জৈন। আৰু তেওঁ আছিল জৈন ধৰ্মৰ 24 সংখ্যক তীৰ্থংকৰ। জৈন ধৰ্মত 24জন তীৰ্থংকৰ আছিল। যিখিনি এক্সপ্লেইন কৰি গৈছোঁ এইখিনি নোট কৰিব চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 3, কোন চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। জ্ঞানপীঠ বঁটা অসমৰ 3জন সাহিত্যিকে লাভ কৰিছিল। প্ৰথমতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দ্বিতীয়তে মামণি ৰয়ছম গোস্বামী আৰু তৃতীয়তে আছে কবি নীলমণি ফুকন। নেক্সট কুৱেশ্যন নম্বৰ 4, কোনজন বুৰঞ্জীবিদ সমুদ্ৰগুপ্তৰ ভাৰতৰ নেপোলিয়ান আখ্যা দিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডি স্মিথে
সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ান বুলি আখ্যা দিছিল? যদি পৰীক্ষাত কুৱেশ্যন আহে অসমৰ নেপোলিয়ান কাক কোৱা হয়, উত্তৰ হ'ব চুহুংমুহুঙক অসমৰ নেপোলিয়ান বুলি জনা যায়। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 5। অসমৰ একমাত্ৰ মীন বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰহা। অসমৰ একমাত্ৰ মীন বিশ্ববিদ্যালয়খন ৰহাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 6। কোন চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল? আমি সকলোৱে জানো 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল, কিন্তু পৰীক্ষাত এনেধৰণৰ কুৱেশ্যন দিয়া নাথাকিব, ডেটটো সুধিব পাৰে অলপ কনফিউজ লগোৱাৰ বাবে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1946 চনৰ 24 মাৰ্চ কেবিনেট মিছন ভাৰতলৈ আহিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কেবিনেট মিছনৰ ভাৰতলৈ অহাৰ মূল উদ্দেশ্যটো কি আছিল? ভাৰতত এখন সংবিধান প্ৰস্তুত কৰাটোৱে কেবিনেট মিছনৰ মূল উদ্দেশ্য আছিল। 1946 চনৰ 24 মাৰ্চ কেবিনেট মিছন ভাৰতলৈ আহিছিল। এইখিনি কুৱেশ্যন আমি ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছসমূহত আলোচনা কৰি আহিছোঁ। যদি তোমালোকে এই ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 7। তলৰ কোনজন গায়কক বিহুৰ ৰজা বুলি অভিহিত কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব খগেন মহন্তক বিহুৰ ৰজা বুলি অভিহিত কৰা হয়। কুৱেশ্যন নম্বৰ 8। অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী নামৰ আলোচনীখনৰ প্ৰথম সম্পাদক। যদি পৰীক্ষাত কুৱেশ্যন আহে জোনাকী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? উত্তৰ হ'ব 1889 চনত জোনাকী আলোচনীখন প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন নম্বৰ 9। দানৱ বংশৰ শেষৰ ৰজাজনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ঘাটাকাকুৰ। দানৱ বংশৰ শেষৰ ৰজাজনৰ নাম আছিল ঘাটাকাকুৰ। যদি পৰীক্ষাত কুৱেশ্যন আহে অসমৰ ঐতিহাসিক ৰজাজনৰ নাম কি? উত্তৰ হ'ব মহিৰাংগ দানৱ, আৰু তেওঁ আছিল অসমৰ ঐতিহাসিক ৰজা। তেওঁ দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু এই দানৱ বংশই আছিল অসমৰ প্ৰথমটো বংশ। নেক্সট কুৱেশ্যন নম্বৰ 10। কোন সংবিধান সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 42তম সংবিধান সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। যদি পৰীক্ষাত কুৱেশ্যন আহে মৌলিক কৰ্তব্যৰ লগত তলৰ কোনখন কমিটি জড়িত আছে? উত্তৰ হ'ব চৰ্দাৰ চৰণ সিং কমিটি, কাৰণ চৰ্দাৰ চৰণ সিং কমিটিৰ পৰামৰ্শৰ ভিত্তিত মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। আৰম্ভণিত ভাৰতৰ সংবিধানত কোনো মৌলিক কৰ্তব্যৰ বিষয় নাছিল। নেক্সট কুৱেশ্যন নম্বৰ 11। অজন্তাৰ গুহাসমূহ কোনটো যুগৰ হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গুপ্ত যুগৰ। অজন্তাৰ গুহাসমূহ গুপ্ত যুগৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 12। অসমৰ মোবাইল থিয়েটাৰৰ জন্মদাতা হিচাপে কাক জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অচ্যুত লহকৰক অসমৰ মোবাইল থিয়েটাৰৰ জন্মদাতা হিচাপে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 13। কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী চৰাগুৱা স্থানান্তৰিত কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব স্বৰ্গদেউ চুডাংফাই ৰাজধানী চৰাগুৱালৈ স্থানান্তৰিত কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে
কোনজন আহোম স্বৰ্গদেৱে যোৰহাট চহৰৰ নিৰ্মাণ নাইবা কোনজন আহোম স্বৰ্গদেৱে আহোম ৰাজ্যৰ শেষ ৰাজধানী স্থাপন কৰিছিল? উত্তৰ হ'ব গৌৰীনাথ সিংহই আহোম ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰিছিল। চুহুং মুহুঙে দিহিং নৈৰ পাৰত আহোম সাম্ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল। চুকলেংমুঙে ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল। ইম্পৰ্টেণ্ট হয়, যিখিনি এক্সট্ৰা পইণ্ট কৈ গৈছোঁ এই পইণ্টখিনি নোট কৰিব চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 14, কোনটো গ্ৰহক মৰ্ণিং ষ্টাৰ বুলি কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শুক্ৰ গ্ৰহক মৰ্ণিং ষ্টাৰ বুলি কোৱা হয়। শুক্ৰ গ্ৰহক মৰ্ণিং ষ্টাৰৰ লগতে ইভিনিং ষ্টাৰ বুলিও কোৱা হয়। ইয়াৰ উপৰিও শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলিও কোৱা হয়। শুক্ৰ গ্ৰহ আটাইতকৈ বেছি গৰম গ্ৰহ বুলি কোৱা হয়। সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ বেছি গৰম? উত্তৰ হ'ব শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন নম্বৰ 15, কোনজন কবিক প্ৰেমৰ ৰদালি কবি নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হীৰেণ ভট্টাচাৰ্যক প্ৰেমৰ ৰদালি কবি নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 16, কোন চনত প্ৰথম তৰাইনৰ যুদ্ধ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1191ত প্ৰথম তৰাইনৰ যুদ্ধ হৈছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে তৰাইনৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ হ'ব মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত তৰাইনৰ যুদ্ধ হৈছিল। প্ৰথম তৰাইনৰ যুদ্ধত মহম্মদ ঘুৰি পৰাজয় হৈছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে দ্বিতীয় তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰ হ'ব 1192 চনত দ্বিতীয় তৰাইনৰ যুদ্ধ হৈছিল আৰু এই যুদ্ধত পৃথ্বীৰাজ চৌহান পৰাজয় হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 17, জৰ্জিলা পাছ ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লাডাখত। জৰ্জিলা পাছ লাডাখত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 18, শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হাৰুপেশ্বৰ আছিল শালস্তম্ভ বংশৰ ৰাজধানী। যদি পৰীক্ষাত হাৰুপেশ্বৰ দিয়া নাথাকে তেনেহ'লে হদাপেশ্বৰ দিয়া থাকিব পাৰে। হদাপেশ্বৰ আৰু হাৰুপেশ্বৰ একেখনেই ঠাই হয়। তো পৰীক্ষাত বহুবাৰ কুৱেশ্যন আহিছে শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল? উত্তৰ হ'ব হাৰুপেশ্বৰ। তো বন্ধুসকল আজি ইমান এক্সপ্লেইন কৰা নাই, যিহেতু বহুতে কমেণ্ট কৰে ইমান এক্সপ্লেইন কৰিব দৰকাৰ নাই, কেৱল MCQ কৈ যোৱাৰ বাবে। তাৰ বাবে য'ত জৰুৰী পইণ্ট আছে মই সেইখিনি এক্সপ্লেইন কৰি যাম। নেক্সট কুৱেশ্যন নম্বৰ 19, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে বৰ্ণনা কৰা হৈছে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। উত্তৰ হ'ব আৰ্টিকেল 44ত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আমি চাম আৰ্টিকেল 39ত কিহৰ কথা কোৱা হৈছে? আৰ্টিকেল 39ত সমান কামৰ বাবে পুৰুষ মহিলাক সমান মজুৰি প্ৰদানৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 40ত গাঁও পঞ্চায়তৰ গঠনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। DPSPত গাঁও পঞ্চায়তৰ গঠন, DPSP মানে ডাইৰেক্ট প্ৰিন্সিপাল অফ ষ্টেট পলিচি, যাক আমি শ্বৰ্টত DPSP বুলি কওঁ। আৰ্টিকেল 45ত কিহৰ কথা বৰ্ণনা কৰা হৈছে? আৰ্টিকেল 45ত সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্য ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বন্ধুসকল, যদি তোমালোকক আৰ্টিকেলৰ প্ৰয়োজন আছে, মই মোৰ টেলিগ্ৰাম চেনেলত আৰ্টিকেলৰ এটা লিষ্ট প্ৰভাইড কৰিছোঁ, য'ত আৰ্টিকেল 1ৰ পৰা শেষলৈকে সকলো যিমান গুৰুত্বপূৰ্ণ আৰ্টিকেল আছে সকলো আৰ্টিকেল মই প্ৰভাইড কৰিছোঁ। যিসমূহ আৰ্টিকেল প্ৰভাইড কৰিছোঁ এই সকলো আৰ্টিকেল অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে। যদি তোমালোকক আৰ্টিকেলৰ প্ৰয়োজন আছে টেলিগ্ৰামত মই প্ৰভাইড কৰিছোঁ, সকলোৱে চাব পাৰা। নেক্সট কুৱেশ্যন নম্বৰ 20, কোন চনত বিন বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1206 চনত বিন বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে
তেওঁৰ এই অসম আক্ৰমণৰ বিৱৰণ আমি ক'ৰ পৰা পাওঁ? উত্তৰ হ'ব কানাই বৰশী শিলালিপিৰ পৰা মহম্মদ বিন বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ বিৱৰণ আমি পাওঁ। বিন বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ লগে লগে অসমত মধ্যযুগৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 21। কোন চনত হুৰ গঠন কৰা হৈছিল? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। উত্তৰ হ'ব 1948 চনত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ গঠন কৰা হৈছিল। পৰীক্ষাত যদি কুৱেশ্যন আহে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ হ'ব ছুইজাৰলেণ্ডৰ জেনেভাত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় অৱস্থিত। ছুইজাৰলেণ্ডৰ জেনেভা। নেক্সট কুৱেশ্যন নম্বৰ 22। কোনে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল? এই কুৱেশ্যনটো আগৰ ক্লাছসমূহত মই যেতিয়া এক্সপ্লেইন কৰি গৈছিলোঁ ইয়াৰ উত্তৰ মই কৈ গৈছিলোঁ। সকলোৱে এইটো উত্তৰ দিব পাৰিব লাগে, যিহেতু এইটো আনচাৰ মই আগৰ ক্লাছসমূহত কৈ গৈছোঁ। তো ইয়াৰ উত্তৰটো মোক কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 23। কোন চনত মোগলে প্ৰথমবাৰ অসমত আক্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1615 চনত মোগলে পোনপ্ৰথমবাৰ অসমত আক্ৰমণ কৰিছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহে আহোম আৰু মোগলৰ প্ৰথম ৰণ ক'ত হৈছিল? উত্তৰ হ'ব ভৰলী নৈৰ পাৰত আহোম আৰু মোগলৰ মাজত প্ৰথম ৰণ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 24। সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চেনাব নৈ সিন্ধু নৈৰ আটাইতকৈ ডাঙৰ উপনৈ হয়। ৰাভি নৈ, ঝেলাম নৈ আৰু ব্যাস নৈ, বাকী এই তিনিখন নৈ সিন্ধু নৈৰ এখন উপনৈ হয়। আৰু আটাইতকৈ ডাঙৰ উপনৈ হ'ল চেনাব নৈ। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে সিন্ধু নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? হিমালয়ৰ মানস সৰবৰাহৰ পৰা এই নদীৰ উৎপত্তি হৈছে। কুৱেশ্যন নম্বৰ 25। সংবিধান সভাৰ প্ৰথম বৈঠক কোন চনত অনুষ্ঠিত কৰা হৈছিল? যিহেতু আমি সকলোৱে জানো 1946 চনত সংবিধান সভাৰ গঠন কৰা হৈছিল আৰু 46 চনত ইয়াৰ প্ৰথম বৈঠক হৈছিল। কিন্তু এক্সামত অলপ কুৱেশ্যনটো ঘূৰাই দিয়ে। যদি কুৱেশ্যন আহে কোন তাৰিখে সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত কৰা হৈছিল? উত্তৰ হ'ব 1946 চনৰ 9 ডিচেম্বৰ সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত কৰা হৈছিল। তো বন্ধুসকল, আজিৰ এই 25টা MCQত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবা। ইয়াৰ উপৰিও আজিৰ ক্লাছত যদি কিবা ডাউট থাকে তেনেহ'লেও কমেণ্ট কৰিবা। যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু যদি আমাৰ চেনেলক বৰ্তমান সময়লৈকে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। আমি এই চেনেলত এনেধৰণৰে কুৱেশ্যনসমূহ আলোচনা কৰি যাম আগন্তুক দিনৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে। আজিলৈ ইমানেই। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।